Hello students, HS বা HSLC এটা কমন টপিক হৈছে পেছেজ। এতিয়া পেছেজত যদি হায়াৰ ছেকেণ্ডেৰী কথা কওঁ তাতে 10 মাৰ্কছ আহে আৰু HSLC ক্ষেত্ৰত আগত 10 মাৰ্কছ আহিছিল কিন্তু বৰ্তমান সময়ত মানে নম্বৰটো কমি গৈছে। তেওঁলোকৰ 6 নে 7 তেনেকুৱা এটা দিয়ে। তো যি কি নহওক হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পেছেজটো কৰিবলৈ টান পায়। কিহৰ কাৰণে টান পায়? কাৰণ পেছেজটো বহুত লং থাকে আৰু কুৱেশ্যন আনচাৰবিলাক বিচাৰোঁতে তেওঁলোকৰ অসুবিধা পায়। আজি ভিডিঅ'টোত আমি এটা পেছেজ লাইভ আমি এইখিনি মানে ছল্ভ কৰি দেখুৱাম। কিদৰে কৰিব লাগিব সেইখিনি আমি টেকনিকখিনি আমি ইয়াত ইউজ কৰি যাম, টিপ এণ্ড টিপছ গোটেইখিনি ইয়াত আমি ডিছকাছ কৰিম। তো আজি ভিডিঅ'টো চোৱাৰ পিছত মই ভাবোঁ যে তোমালোকৰ পেছেজৰ যোনটো 10 মাৰ্কছ, হায়াৰ ছেকেণ্ডেৰী ক্ষেত্ৰত যোনটো 10 মাৰ্কছ আৰু আমাৰ HSLCৰ ক্ষেত্ৰত যি 6-7 মাৰ্ক আহে সেই গোটেইখিনি তোমালোকে ধুনীয়াকৈ পাৰিবা। তেন্তে অহা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া পেছেজ এটা ছল্ভ কৰাৰ প্ৰথম টিপছটো হৈছে ধৈৰ্য। ধৈৰ্য অবিহনে আমি কিন্তু পেছেজ এটা ছল্ভ কৰিব নোৱাৰোঁ। আৰু এটা কথা যে আমি পেছেজটো যেতিয়া ডাঙৰ দেখোঁ তেতিয়া আমাৰ কি হয়, আমাৰ ধৈৰ্য হেৰুৱাই পেলাওঁ যে সোনকালে আমি কৰিব লাগে। টাইমো যিহেতু আমাৰ হাতত কম থাকে গতিকে সোনকালে কৰিব লাগে, সোনকালে শেষ কৰিব লাগিব। তো তেনেধৰণৰ এটা মানে মনোভাৱ থাকে ছাত্ৰ ছাত্ৰীৰ। যি কি নহওক সেইখিনি পিছত চাম। তো প্ৰথমতে এটা কাম নকৰিবা তোমালোকে, প্ৰথমতে ভুল নকৰিবা, সেইটো হৈছে যে পেছেজটো প্ৰথমতে কেতিয়াও নপঢ়িবা। প্ৰথমতে পঢ়িবা কি কুৱেশ্যনছখিনি। তাত থকা কুৱেশ্যনখিনি যদি তোমালোকে এবাৰ বুজি ল'লা তেন্তে তোমালোকৰ পেছেজটো আধা আধি ছল্ভ হৈ গ'ল। এতিয়া চোৱা, মই এটা প্ৰেক্টিছ কৰিব গৈছোঁ পেছেজটো তোমালোকক পিছত দেখুৱাম। প্ৰথমতে দেখাবলৈ গৈ আছোঁ তোমালোকক কুৱেশ্যনখিনি, আৰু কুৱেশ্যনখিনি প্ৰথমতে আমি বুজিবলৈ গৈ আছোঁ। তো ইয়াতে চোৱা, ফাৰ্ষ্ট কুৱেশ্যনটো আছে ৰাইট 2 ৰিজনছ ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। তো ইয়াতে আমি কি বুজিলোঁ, দুটা ৰিজন আমাক ক'ব দিছে যে ডিফিকাল্টি অফ ৰিডিং, ডিফিকাল্টি জানাই তোমালোকে যে কি কি অসুবিধা হয় ট্ৰেইন জাৰ্ণিৰ ক্ষেত্ৰত, ট্ৰেইন জাৰ্ণিৰ সময়ত পঢ়াৰ ক্ষেত্ৰত কি কি অসুবিধা হয়। থুলমূলকৈ আমি বুজি ল'লোঁ, ইমান ভিতৰত গৈ বুজিব নালাগে, থুলমূলকৈ আমি বুজিম কুৱেশ্যনখিনি। হোৱাট আৰ দ্য 2 ডিছএডভান্টেজ অফ ট্ৰেভেলিং বাই চি। তো চি, সাগৰেদি যোৱাৰ, সাগৰেদি ট্ৰেভেল কৰাৰ দুটা ডিছএডভান্টেজ আমাক ইয়াত বিচাৰিছে। চি নম্বৰ দিছে ৰাইট 2 ডিছএডভান্টেজ অফ ট্ৰেভেলিং বাই এয়াৰ। গতিকে দুটা চি নম্বৰ দিছে কি, দুটা বাই এয়াৰ মানে কি, এৰোপ্লেন দি গ'লে, হেলিকপ্টাৰ দি গ'লে কি কি অসুবিধা হয় তাৰ কথা কৈছে, সুধিছে। ডি নম্বৰ দিছে ৱাই ডাজ দ্য ৰাইটাৰ ডিছলাইক লং কাৰ জাৰ্ণিজ। ডি নম্বৰ কি দিছে যে ৰাইটাৰে কিহৰ কাৰণে লং কাৰ জাৰ্ণি মানে দূৰত কাৰ জাৰ্ণি কৰিবলৈ কিয় বেয়া পায়। নেক্সট কুৱেশ্যন দিছে ই নম্বৰ ফাইণ্ড এ ৱৰ্ড ইন দ্য পেছেজ হুইচ মিন লেকিং ফ্ৰেছ এয়াৰ অৰ ভেণ্টিলেশ্যন। তো ইয়াতে এটা ৱৰ্ড বিচাৰি উলিয়াব দিছে পেছেজটোৰ পৰা, যোনটো আমাৰ কি বুজায়, লেকিং ফ্ৰেছ এয়াৰ মানে ফ্ৰেছ এয়াৰৰ কমি আৰু ভেণ্টিলেশ্যনৰ কমি। তো ইয়াতে পিছত আৰু কি দিছে, গিভ এণ্টনিয়াম অফ নেৰ'। নেৰৰ এণ্টনিয়ামছ মানে বিপৰীত শব্দ লিখিব দিছে। এতিয়া আমি বুজিলোঁ যে প্ৰশ্নখিনিত কি আছে, সেইখিনি আমি বুজি গ'লোঁ, আইডিয়া হৈ গ'ল। এতিয়া আমি টাৰ্গেট কাক কৰিম, ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ যিহেতু ওলাব লাগিব, গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো আমি টাৰ্গেট কৰিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটো আমাৰ কি আছে, ৰাইট 2 ৰিজনছ ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং অন এ ট্ৰেইন ইন লং ডিষ্টেঞ্চ ট্ৰেভেলিং। যে আমি লং ডিষ্টেঞ্চ ট্ৰেভেলিং, ট্ৰেইন ট্ৰেভেলিং আৰু ট্ৰেইনেদি যাওঁতে কিতাপ পঢ়াৰ দুটা অসুবিধা কি কি আছে সেইখিনি আমি বিচাৰিম। এতিয়া পেছেজটো চাওঁ। এতিয়া চোৱা, ডাইৰেক্টলি আমি পেছেজ পঢ়িম। প্ৰথমতে আমাৰ কি দিছে, পিপল ট্ৰেভেলিং লং ডিষ্টেঞ্চ ফ্ৰিকুৱেণ্টলি হেভ টু ডিচাইড ৱেডাৰ দে উড প্ৰিফাৰ টু গো বাই লেণ্ড, চি অৰ এয়াৰ। তো এইখিনি কথাত যিহেতু ট্ৰেইনৰ কথা আমাৰ নাই, আমি ফাৰ্ষ্ট কুৱেশ্যনটো টাৰ্গেট কৰিছোঁ, গতিকে তাত ট্ৰেইনৰ কথা নাই, গতিকে এইখিনি আমি নুবুজোঁ। পিছৰখিনি চাওঁ। হাৰ্ডলি এনি ওৱান কেন পজিটিভলি এনজয় চিটিং ইন এ ট্ৰেইন ফৰ মোৰ দেন এ ফিউ আৱাৰ্ছ। তো কোনোবাই কিছু মানে ঘণ্টা পঢ়াৰ পিছত তেওঁলোকে চিটিংটো এনজয় নকৰে বুলি কৈছে। ট্ৰেইন কম্পাৰ্টমেণ্ট চুন গেট ক্ৰেম্পড এণ্ড ষ্টাফি। তো ইয়াতে চোৱা লোৱা যে ট্ৰেইন কম্পাৰ্টমেণ্টবিলাক কি হয়, সোনকালে কি হয়, ক্ৰেম্পড এণ্ড ষ্টাফি। মিনিং নুবুজিব পাৰা, ক্ৰেম্পড আৰু ষ্টাফি মিনিং বাদ দিয়া, হৈ গ'ল। আমাৰ কি লাগে যে ট্ৰেইন কম্পাৰ্টমেণ্ট চুন গেট ক্ৰেম্পড মানে সোনকালে কি হৈ যায়, ক্ৰেম্পড হৈ যায়, মানে জাম হৈ যায়, আৰু সেইটো তোমালোকে বুজি থোৱা। নেক্সট আছে ইটছ অলমষ্ট ইম্পচিবল টু টেক ইয়'ৰ মাইণ্ড অফ দ্য জাৰ্ণি। ৰিডিং ইজ অনলি এ পাৰ্চিয়েল সলিউশ্যন। তো আমি ইম্পচিবল হয়, কি কৈছে, ইট ইজ ইম্পচিবল টু টেক ইয়'ৰ মাইণ্ড অফ দ্য জাৰ্ণি। তো ইয়াতে কি কৈছে যে আমি জাৰ্ণিৰ পৰা আমাৰ মাইণ্ডটো আঁতৰাই ৰখাটো অলপ প্ৰব্লেম হয়। তো ৰিডিং ইজ এ পাৰ্চিয়েল সলিউশ্যন। তো ইয়াতে কি কৈছে, ৰিডিংটো জাষ্ট এটা পাৰ্চিয়েল, মানে এটা সময়ৰ কাৰণে আমি পঢ়িব পাৰোঁ, কিন্তু এনি টাইম মানে পঢ়ি থাকিব নোৱাৰোঁ। ইয়াৰ কাৰণটো কি দিছে যে ফৰ দ্য মনোটিনিয়াছ ৰিদম অফ দ্য হুইলছ ক্লিকিং অন দ্য ৰেল চুন ললছ ইউ টু শ্লিপ। তো যোনটো মনোটিনিয়াছ যোনটো ট্ৰেইনৰ যোনটো হেৰি কৈছে, ৰিদম এটা থাকে,
যোনটো মানে এটা মানে ভাইব্ৰেশ্যনৰ চলি থাকে সেইটোৰ কাৰণে কি হয় আমাৰ টোপনি আহি যায় বেছি সময় আমি পঢ়িব নোৱাৰোঁ ইয়াতে যদি কিতাপ পঢ়িব নোৱাৰা দুটা ৰিজন উলিয়াও ফাৰ্ষ্ট ৰিজনটো কি হ'ব দ্য ট্ৰেইন কম্পাৰ্টমেণ্ট চুন গেট ক্ৰেম্পড এণ্ড ষ্টাফি নেক্সট আৰু এটা ৰিজন কি হৈছে যে মনোটনীয়া যোনটো ৰিদম আছে ট্ৰেইনৰ হুইলৰ সেইটো কাৰণে কি হয় আমাৰ সোনকালে টোপনি লাগি যায় যাৰ কাৰণে আমি পঢ়িব নোৱাৰোঁ তো নেক্সট আমাৰ যদি বি নম্বৰটো চাওঁ 1 নম্বৰটো আমি পালি ধৰিলোঁ লাষ্টত আমি চাম কিদৰে লিখিম বি নম্বৰটো আছে হোৱাট আৰ দ্য 2 ডিছএডভান্টেজেছ অফ ট্ৰেভেলিং বাই চি তো ট্ৰেভেলিং বাই চি মানে সমুদ্ৰৰে যোৱাৰ দুটা ডিছএডভান্টেজ কি আছে সেইটো আমাক সুধিছে তো ইয়াৰ পিছৰখিনি যদি চাওঁ ডিউৰিং দ্য ডে শ্লিপ কামছ ইন স্নেটছ এইখিনি চোৱা য'ত চি নাই যিহেতু গতিকে আমি এইখিনি ওপৰৰ পৰা পঢ়ি যাম এট নাইট ৱেন ইউ ৰিয়েলি উইচ টু গ' টু শ্লিপ ইউ ৰিয়েলি মেনেজ টু ডু চ' এইখিনি মিনিং ইমান বুজিব নালাগে ইফ ইউ আৰ লাকি ইনাফ টু গেট দ্য কোচেট ইউ স্পেণ্ড হাফ অফ দ্য নাইট ষ্টেয়াৰিং দ্য স্মল ব্লু লাইট ইন দ্য চিলিং এইখিনি আমাৰ দৰকাৰ নাই তো তাৰপিছত আছে অফ ফাম্বলিং অফ দ্য ফাইন ইয়ৰ passport when you cross the frontier inevitably you arrive at your destination almost exhausted তো এইখিনি দৰকাৰ নাই এইখিনি চিৰ কথা যিহেতু নাই এইখিনি বাদ দিলোঁ বুজিব দৰকাৰ নাই এইখিনি তো নেক্সট ইয়াতে কি লিখিছে লং কাৰ জাৰ্নিজ আৰ ইভেন লেছ প্লেজেণ্ট ফৰ ইটছ কোৱাইট ইম্পচিবল ইভেন টু ৰিড এটা কুৱেশ্যন মনত পৰিছে তোমালোকৰ যে লিখকে কুৱেশ্যনবিলাক চাই থাকিব অলপ যে ইয়াতে লিখকে কিহৰ কাৰণে লং কাৰ জাৰ্ণি কিহৰ কাৰণে বেয়া পাইছিলে সেইটো এটা কুৱেশ্যন আছিলে হয়নে ইয়াতে যিহেতু আমি লং কাৰ জাৰ্ণিৰ কথা পাইছোঁ গতিকে আমি এইটো চাই ল'ম ইয়াতে পাওঁ নেকি সেইটো কুৱেশ্যন যদি পাওঁ ভাল হ'ব তো ইয়াতে কি আছে লং কাৰ জাৰ্নিজ আৰ ইভেন লেছ প্লেজেণ্ট ফৰ ইটছ কোৱাইট ইম্পচিবল ইভেন টু ৰিড অন motorways you can at least travel fairly safely at high speed but more often than not the greater part of the journey is spent on narrow bumpy roads to which are crowded with traffic তো ইয়াতে কি দিছে যে ৰাইটাৰজনে কিহৰ কাৰণে লং জাৰ্ণি বেয়া পাইছিল বুলি কৈছে তো ইয়াতে লিখা আছে প্ৰথমতে লং কাৰ জাৰ্নিজ আৰ ইভেন লেছ প্লেজেণ্ট তো ট্ৰেইন জাৰ্ণিতকৈ কাৰ জাৰ্ণিটো আৰু লেছ প্লেজেণ্ট মানে বেছি শান্তিকৰ নহয় তাতকৈ ফৰ ইটছ কোৱাইট ইম্পচিবল ইভেন টু ৰিড তো ইয়াতে কিহৰ কাৰণে প্ৰথম ৰিজনটো কি লিখা আছে যে তাত পঢ়িব নোৱাৰি আৰু তাৰপিছত ৰিজনটো কি দিছে অন দ্য মটৰৱেজ ইউ কেন এটলিষ্ট ট্ৰেভেল ফেয়াৰলি ছেফলি হাই স্পীড বাট কি আছে মোৰ অফেন দেন নট গ্ৰেটাৰ পাৰ্ট অফ দ্য জাৰ্ণি ইজ স্পেন ইন অন নেৰো তো এতিয়া কি কৈছে আটাইতকৈ গ্ৰেটাৰ পাৰ্ট আটাইতকৈ বেয়া লগা কথাটো হৈছে মানে গ্ৰেটাৰ পাৰ্ট হৈছে জাৰ্ণিৰ সেইটো হৈছে যে নেৰো ৰাস্তা দি যাব লাগে বাম্পি ৰোড দি যাব লাগিব হুইচ আৰ ক্ৰাউডেড উইথ ট্ৰেফিক আৰু যোনবিলাক বেছিভাগ ক্ৰাউডেড হৈ থাকে ট্ৰেফিক দিয়ে তো দুটা ৰিজন কি পালোঁ এটা ৰিজন হৈছে তেওঁ কিতাপ পঢ়িব নোৱাৰে আৰু নেক্সট ৰিজনটো হৈছে যে বেছিভাগ সময়ত তেওঁ বাম্পি ৰোড দি যাব লগা হয় আৰু বেছিভাগ সময় ট্ৰেফিক তেওঁ ফেচ কৰিবলগীয়া হয় গতিকে সেইটো তেওঁ বেয়া পায় তো ইয়াতে আমি পাই গ'লোঁ কি ডি নম্বৰটো আমি ইয়াতে পাই গ'লোঁ আকৌ এতিয়া চাম আমি বি নম্বৰটো দেই চি নম্বৰ ডাইৰেক্ট নাযাওঁ ডি নম্বৰটো পাই গ'লোঁ মাজতে ভাল কথা হ'ল তো আমি যাম নেক্সট আকৌ বি নম্বৰ বিচাৰিবলৈ যাম নেক্সট আছে বাই কম্পেৰিজন ট্ৰিপছ বাই চি আহি গ'ল তো এইটো কুৱেশ্যন নেক্সটটো আমাৰ সেইটোৱে আছিলে চি জাৰ্ণিৰ দুটা ডিছএডভান্টেজ লিখিব দিছে বাই চি অফাৰ এ গ্ৰেট ভেৰাইটি অফ চিভিলাইজ কমফৰ্ট দিয়ে যিহেতু এইটো ডিছএডভান্টেজ হ'ব নোৱাৰে ইউ কেন স্নেচ ইয়'ৰ লেগ অন দ্য স্পেচিয়াছ ডেস্ক প্লে গেম চুইম মিট ইণ্টাৰেষ্টিং পিপুল এণ্ড এনজয় গুড ফুড অলৱেজ এ চুইমিং অফক'ৰ্ছ তো এইখিনি ভাল কথা লিখা আছে কোনো ডিছএডভান্টেজ লিখা নাই ডেট দ্য চি ইজ কাম এইটো ইজ এডভান্টেজ তো এটা কি হ'ব পিছত আছে ইফ ইট ইজ নট এণ্ড ইউ আৰ লাইকলি টু গেট চি চিক কিছুমানে চি চিক থাকে কিছুমান ধৰা মানে সাগৰত উঠি পেলাই তেওঁলোকে অলপ অসুবিধা পায় ন' ফৰ্ম অফ ট্ৰান্সপৰ্ট কুড বি ৱৰ্ছ তো তেওঁৰ কাৰণে আটাইতকৈ বেয়া হ'ব সেই যাত্ৰাটো আটাইতকৈ বেয়া হ'ব ইভেন ইফ ইউ আৰ ট্ৰেভেল ইন আইডিয়েল ৱেডাৰ চি জাৰ্ণিজ টেক এ লং টাইম আৰু এটা কি ডিছএডভান্টেজ পালোঁ যে যদিহে ৱেডাৰটো ভাল নাথাকে তেতিয়া কি হ'ব চিৰ যোনটো যাত্ৰা আছে সেইটো বহুত সময় লগাব নেক্সট আছে ৰিলেটিভলি ফিউ পিপলছ আৰ প্ৰিপেয়াৰ্ড টু ছেক্ৰিফাইচ আপ দ্য থাৰ্ড অফ দেয়াৰ হলিডেজ ফৰ দ্য প্লেজাৰ অফ ট্ৰেভেলিং অন এ শ্বিপ তো মানুহে নিজৰ থাৰ্ড হাফ হলিডেৰ তেওঁলোকে শ্বিপতে কটাব কোনেও নিবিচাৰিব তো সেইটো বস্তু লং টাইমৰ লগতে জড়িত তো দুটা আমি ইয়াতে পালোঁ দুটা ডিছএডভান্টেজ কি যে যাৰ চিক আছে তেওঁলোকে সেই তাত জাৰ্ণিটো মানে এনজয় কৰিব নোৱাৰে আৰু এটা কি মানে শ্বিপ ট্ৰেভেলিঙৰ ক্ষেত্ৰত বহুত সময় লাগি যায় তো দুটা ডিছএডভান্টেজ আমি ইয়াতে পাই এতিয়া নেক্সট আছে আমাৰ টাৰ্গেট কি হ'ব চি নম্বৰটো হ'ব ৰাইট টু ডিছএডভান্টেজেছ অফ ট্ৰেভেলিং বাই এয়াৰ তো এয়াৰ দি যোৱা মানে এৰোপ্লেন বা যি হেলিকপ্টাৰ দি যোৱাৰ দুটা ডিছএডভান্টেজ আমাক লাগে এতিয়া আমি আকৌ নেক্সট আমি যাম ক'লে পেছেজলৈ
এতিয়া প্ৰথমতে লিখা আছে এৰোপ্লেনছ হেভ দ্য ৰেপুটেশ্যন অফ বিং ডেঞ্জাৰাছ এণ্ড ইভেন হাৰ্ডেণ্ড ট্ৰেভেলাৰ্ছ আৰ ইণ্টিমেটেড বাই দেম। তো ইয়াতে এৰোপ্লেনৰ কথা যিহেতু কৈছে গতিকে আমি কি গম পালোঁ যে আকাশৰ যাত্ৰা বুলি যিহেতু কৈছে গতিকে এৰোপ্লেনৰ কথাই কৈছে। তো প্ৰথমতে এতিয়া চোৱা ডিছএডভান্টেজ এটা লিখাই আছে যে এৰোপ্লেনছ হেভ দ্য ৰেপুটেশ্যন অফ বিং ডেঞ্জাৰাছ হৈ গ'ল যে এৰোপ্লেন যাত্ৰাটো কি হয় এটা ভয়ানক হয় হৈ গ'ল আৰু নালাগে। নেক্সট চাওঁ দে অলছ' হেভ দ্য গ্ৰেভ ডিছএডভান্টেজ অফ বিং মষ্ট এক্সপেঞ্চিভ ফৰ্ম অফ ট্ৰান্সপৰ্ট। তো ইয়াতে কি কৈছে যে এৰোপ্লেন যাত্ৰাটো কি হয় আটাইতকৈ এক্সপেঞ্চিভ হয়। তো আমি দুটা ডিছএডভান্টেজ ইয়াত পাই গ'লোঁ, দৰকাৰ নাই বেলেগ পঢ়িব দৰকাৰ নাই আৰু তোমালোকে। তো ইয়াতে দুটা আমি পাই গ'লোঁ যে প্ৰথমটো কি আছিলে যে ডেঞ্জাৰাছ হয় আৰু ছেকেণ্ডটো কি আছে কি আমাৰ কষ্টি হয়। তো ইয়াতে আমি কি কৰিলোঁ মানে গোটেইখিনি কুৱেশ্যন অলৰেডি পাই গ'লোঁ, আমি ডিলৈকে পাই গ'লোঁ। তাৰপিছৰ কুৱেশ্যনখিনি চাম বাৰু। তো গোটেইখিনি আমি অলৰেডি পঢ়িলোঁ, পিছৰখিনি পঢ়ি থকা দৰকাৰ নাই। আমি যদি কুৱেশ্যন এনচাৰ্ছ পাই যাওঁ তাৰপিছত আৰু পঢ়ি দৰকাৰ নাই। এতিয়াও বহুতখিনি কিন্তু পেছেজ পঢ়া বাকী আছে, কিন্তু আমি অলৰেডি কুৱেশ্যন এনচাৰ পাই গ'লোঁ যিহেতু গোটেইখন পেছেজ পঢ়ি টাইম নষ্ট কৰা আমাৰ সময় নাই। নেক্সট ই নম্বৰ কুৱেশ্যনটো চাবা দেই। ফাইণ্ড দ্য ৱৰ্ড ইন দ্য পেছেজ হুইচ মিন লেকিং ফ্ৰেছ এয়াৰ অৰ ভেণ্টিলেশ্যন। তো এই কুৱেশ্যনটোৰ আনচাৰ আমি ক'ত পাম? আমাৰ এটা ৱৰ্ড বিচাৰিব দিছে যোনটোৰ মিনিং হয় লেকিং ফ্ৰেছ এয়াৰ অৰ ভেণ্টিলেশ্যন। তো ইয়াতে মই এটা এডভাইচ কৰিম তোমালোকে, এই কুৱেশ্যনটো তোমালোকে প্ৰথমবাৰৰ বাবে এৰি দিবা। মানে এই কুৱেশ্যনটো হ'ল ডেঞ্জাৰ কুৱেশ্যন। কুৱেশ্যনটো মই ডেঞ্জাৰ বুলি কোৱাৰ এটা কাৰণ যে এইটো কুৱেশ্যন বিচাৰি ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পেছেজটো 2-3বাৰমান পঢ়িব আকৌ, আৰু যাৰ ফলত তেওঁলোকৰ বহুত টাইম বৰবাদ হ'ব। তো এনেকুৱা কুৱেশ্যনবিলাক প্ৰথমবাৰৰ পৰা তোমালোকে স্কিপ কৰি দিবা, এটা জেগা এৰি দিবা যে এইটো কুৱেশ্যন তোমালোকে কেতিয়া কৰিবা গোটেইখিনি কৰি হোৱাৰ পিছত। পেছেজটো কৰিলা, কুৱেশ্যন এনচাৰ্ছ কৰিলা, একেবাৰে পৰীক্ষাৰ শেষত গোটেইখিনি লিখি হৈ গ'ল। তাৰপিছত এইটো যদি টাইম থাকে তোমালোকৰ হাতত এইটো তোমালোকে কৰিব পাৰা, চাব পাৰা গোটেই পেছেজটো পঢ়ি যদি টাইম থাকে। কিন্তু প্ৰথম অৱস্থাত যদি তোমালোকে এইটো কৰা, এইটো বিচাৰিব যোৱা বহুত টাইম তোমালোকৰ লষ্ট হ'ব। গতিকে এইটো 1 নম্বৰ গ'লেও মই কওঁ যে 1 নম্বৰ গ'লেও যাওক, কিন্তু তোমালোকে এইটো প্ৰথমবাৰৰ পৰা ট্ৰাই নকৰিবা হা। পৰীক্ষাৰ মানে শেষত গোটেইখিনি লিখাৰ পিছত জেগাটো এৰি দিব কৈছোঁৱে মই, গেপ এটা এৰি থৈ যাবা, তাৰপিছত আকৌ এইটো লাষ্ট টাইমে চাব পাৰিবা। এতিয়া F নম্বৰ দিছে গিভ এণ্টনিয়াম অফ নেৰ'। তো এণ্টনিয়াম অফ নেৰ'টো এইটো তোমালোকে পেছেজত বিচাৰি লাভ নাই। তো এণ্টনিয়াম চিননিমছখিনি এইটো নলেজ ধৰা তোমালোকৰ যদি থাকে তোমালোকে কৰিব পাৰিবা। এটা নেৰ' মানে ঠেক, আৰু ইয়াতে যদি আমি কওঁ যে ইয়াৰ অপজিট ৱৰ্ডটো কি হ'ব বা এণ্টনিয়ামছ কি হ'ব, মানে এণ্টনিয়ামছটো কি হ'ব ৱাইড। তো ইয়াতে আমি কেনেকৈ লিখিম সেইটো অলপ চাই লওঁ। যে ইয়াতে প্ৰথম কুৱেশ্যনটো দিছিলে যে দুটা ডিছএডভান্টেজ লিখিব দিছিলে মানে ট্ৰেইন জাৰ্ণি সময়ত কিতাপ পঢ়াৰ। তো ইয়াতে আমি প্ৰথমতে প্ৰশ্নৰ লগত মিলাই লিখিব লাগিব দ্য 2 ৰিজনছ ফৰ দ্য ডিফিকাল্টি অফ ৰিডিং। কুৱেশ্যন পৰা লিখালৈ হ'ল আৰু চাই লোৱা তোমালোকে। তো ফাৰ্ষ্ট এনেকৈ পইণ্ট ৱাইজ লিখিব পাৰা, দুটা ৰিজন যিহেতু কৈছে। ট্ৰেইন কম্পাৰ্টমেণ্টছ আৰ ক্ৰেম্পড এণ্ড ষ্টাফি, তাৰপৰা যেনেকৈ আছে তেনেকৈ উঠাইছোঁ। হুইলছ ক্লিকিং অন দ্য ৰেইলছ চুন লুলছ টু শ্লিপছ, যেনেকৈ আছে তেনেকৈ উঠাইছোঁ। তো ইয়াতে নেক্সট কুৱেশ্যন আছিলে হোৱাট আৰ দ্য 2 ডিছএডভান্টেজ অফ ট্ৰেভেলিং বাই চি। তো ইয়াতে চোৱা তেনেকৈ প্ৰশ্নৰ লগত লিখি পেলাই দুটা পইণ্ট বনাই দিলোঁ হয়। ট্ৰেভেল বাই চি আৰ লাইকলি টু গেট চি চিক, আৰু 2 নম্বৰ হয় চি জাৰ্নিজ টেক এ লং টাইম। তো নেক্সট কুৱেশ্যন আছে ডিছএডভান্টেজ অফ ট্ৰেভেলিং বাই এয়াৰ। ইয়াতো তেনেকৈ প্ৰশ্নৰ লগত লিখাই পেলাই ইট ইজ ডেঞ্জাৰাছ মিনছ অফ ট্ৰান্সপৰ্ট আৰু ইট ইজ মষ্ট এক্সপেঞ্চিভ ফৰ্ম অফ ট্ৰান্সপৰ্ট হৈ গ'ল। তো ইয়াৰ পিছত আছে হোৱাই ডাজ দ্য ৰাইটাৰ ডিছলাইক লং কাৰ জাৰ্নিজ। তো ইয়াতে যেনেকৈ আছে তেনেকৈ উঠোৱা হৈছে। ৰাইটাৰ ডিছলাইক দ্য কাৰ জাৰ্নিজ বিকজ ইট ইজ ইম্পচিবল ফৰ ৰিড হুৱাইল ট্ৰেভেলিং ইন এ কাৰ মোৰ এভাৰ মষ্ট অফ দ্য টাইম আৰ স্পেণ্ড অন নেৰ' বাম্পি ৰোডছ এণ্ড অলমষ্ট ক্ৰাউডেড উইথ ট্ৰেফিক। তো নেক্সট কুৱেশ্যন ই নম্বৰ যদি চোৱা, তো ইয়াতে তোমালোকৰ ডাইৰেক্ট ৱৰ্ডটো লিখিলে হ'ল ষ্টাফি বুলি। তো ষ্টাফি হয় মই কৈ দিছোঁ। আৰু এণ্টনিয়ামছ নেৰৰ কি হ'ব? দ্য এণ্টনিয়ামছ অফ নেৰ' ইজ ৱাইড। তো এইখিনিয়ে। তো অলপ প্ৰেক্টিচ লাগিব তোমালোকে। এইকেইদিন যদি তোমালোকে অলপ প্ৰেক্টিচ কৰি যোৱা প্ৰিভিয়াছ ইয়াৰৰ এই পেছেজবিলাক বা টেষ্ট পেপাৰত থকা পেছেজবিলাক, তেতিয়াও তোমালোকৰ সুবিধা হ'ব। তো আমাৰ এপত তোমালোকে টেষ্ট পেপাৰবিলাক পাবা। তো এপত নোট ছেকশ্যনত গ'লেই হ'ল, মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম। তাত গৈ তোমালোকে বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰবিলাক কিনিব পাৰিবা। তাতে তোমালোকৰ পেছেজবিলাকো পাই যাবা, তাৰপৰা তোমালোকে প্ৰেক্টিচ কৰিব পাৰিবা। তেন্তে আজিৰ ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং কেলাৰ।